गुड इवनिंग सकलोके आजिर पर आमी केमिस्ट्री क्लास 12 पाठ आरम्भ करिसु आरु प्रथम आमी आरम्भ करिम द्वितीय पाठर पर जोंटु होल द्रव आरु इंग्राजीत याक सल्यूशन बुली कय। प्रथम पाठो आमी पिছত साम कारण हेतु इमान इम्पर्टेन्ट নহয়। यार पर जिखिनि चैप्टार আছে सेखिनि बहुत इम्पर्टेन्ट হয়। द्रव एटा बहुत इम्पर्टेन्ट चैप्टार आरु 11 লগত यार बहुत लिंक আছে। सो आमी এই चैप्टारर पर आरम्भ करिम। सो आमी चाও द्रव की হয় की यात আছে ठीक আছে। सो प्रथमते आमी जानिब লাগিব द्रव माने की। सो द्रव माने होइसे दुटा बा तातके बेसी जिकुनो पदार्थर समकत्व मिश्रण। सो समकत्व मिश्रण माने की जे जेतिया मिश्रणটো हबो गुटेई जगाटुत समाने मिश्रण हबो। जदि आमी पानीत चेनी दि दिउ आरो एटु घुटी दिउ तेतिया हले की हबो चेनीखिनि नाइकिया হৈ যাব माने चेनीखिनि गुटेई हेरिते बियबि परिब। जदि आमी उपৰৰ পৰা অলপমান সেই পানীটো খাও मिठाई লাগিব, যদি তলৰ পৰা খাও তেতিয়াও মিঠা লাগিব মানে গোটেই জগাটোত চেনি আছে। সো তেনেকুৱা যোনটো মিশ্ৰণ তাক সমকত্ব মিশ্ৰণ বুলি কোৱা হয়। আৰু এই পাঠত আমি অকল দ্বি উপাংশৰ বিষয় পঢ়িম মানে যোনটো সলিউশন হ'ব সেই সলিউশনত দুটাহে উপাংশ থাকিব মানে দুটা বস্তু তাত মিশ্ৰণ হৈ থাকিব ঠিক আছে। সো আমি চাওঁৱে। সো দ্ৰৱ মানে দুই বা ততোধিক উপাংশৰ সমকত্ব মিশ্ৰণ ঠিক আছে। এই দ্রবত কি থাকে তো দুটা বস্তু থাকে বুলি গম পালো। তো সেই দুটাত কি হ'ব পাৰে এটা কম হ'ব পাৰে আৰু এটা বেছি হয় নহয়। তো তেনেকুৱা দ্ৰব হ'ব পাৰে যেতিয়া আমি পানীত চেনি দিছিলো চেনি কম আছিল পানী বহুত বেছি আছিল। তো তেনেকুৱা দুটা মিশ্ৰণ হৈ পেলাই দ্ৰব হৈছিলে। সো দ্ৰবত সেই দুটা বস্তু থাকে আৰু যোনটো বেছি থাকিব হেতু বেছি থাকিব তাক আমি দ্ৰাৱক বুলি কওঁ আৰু যোনটো কম পৰিমাণে থাকিব याक द्रव्य বুলি কওঁ। ইংৰাজীত যদি আমি চাও দ্ৰৱক সলিউশন বুলি কোৱা হয়, দ্ৰাৱকক সলভেন্ট বুলি কোৱা হয় আৰু দ্ৰব্যক সলিউট বুলি কোৱা হয় ঠিক আছে। সো দ্ৰৱ কেনেকৈ সৃষ্টি হ'ব দ্ৰাৱক প্লাস দ্ৰব্য ঠিক আছে। দ্ৰাৱক মানে যোনটো বেছি পৰিমাণে থাকিব আৰু দ্ৰব্য মানে যোনটো কম পৰিমাণে থাকিব। এতিয়া এই দ্ৰৱৰ প্ৰকাৰখিনি চাও ঠিক আছে। তো এই দ্ৰৱৰ প্ৰকাৰ তিনি ধৰণৰ হ'ব পাৰে, গেছীয় হ'ব পাৰে, জলীয় বা গোটা হ'ব পাৰে ঠিক আছে। গেছীয় মানে কি গেছীয় দ্ৰৱ মানে কি যে ইয়াত যোনটো দ্ৰাৱক এইটো ইয়াত বেছি থাকিব ঠিক আছে। মানে গেছ ইয়াত দ্ৰাৱক হৈ থাকিব মানে গেছৰ পৰিমাণ বহুত বেছি থাকিব আৰু সেই গেছৰ মাজত বেলেগ পদাৰ্থখিনি থাকিব মিশ্ৰণ থাকিব ঠিক আছে। তো গেছৰ লগত যদি গেছ থাকে হেতু এটা গেছীয় দ্ৰব্য হৈ গ'ল গেছীয় দ্ৰৱ ঠিক আছে। তো ইয়াৰ উদাহৰণ হ'ল নাইট্ৰজেনৰ লগত অক্সিজেন গেছ ঠিক আছে। নাইট্ৰজেন গেছ আৰু অক্সিজেন গেছ আমাৰ বতাহত মিহলি হৈ আছে আৰু এটো গোটেই জায়গাত সমান আছে। সো এটো এটা সমকত্ব মিশ্ৰ ঠিক আছে। তাৰ পিছত গেছৰ লগত জুলীয়া হ'ব পাৰে, গেছৰ লগত জুলীয়া হ'ব পাৰে। ইয়াৰ উদাহৰণ হ'ল নাইট্ৰজেন গেছৰ লগত ক্লোৰোফৰ্ম ঠিক আছে। ক্লোৰোফৰ্ম এটা লিকুইড হয় জলীয়া পদাৰ্থ। তো এই দুটা যোনটো মিশ্ৰণ ইয়াত সেই যোনটো দ্ৰৱ হ'ব সেইটো গেছীয় হ'ব ঠিক আছে। আৰু তৃতীয়টো হ'ল গেছৰ লগত গোটা পদাৰ্থ। গেছৰ লগত গোটা পদাৰ্থ দিলে গেছীয় হৈ যাব দ্ৰৱটো আৰু ইয়াৰ উদাহৰণ হৈছে নাইট্ৰজেনৰ লগত নাইট্ৰজেন আৰু কপুৰ যোনটো আমি বগা বগা থাকে না গুটি কপুৰ গুটি কাপোৰত দিয়া হয় সেই কপুৰটো ঠিক আছে। এতিয়া সেকেন্ডলৈ আহো যোনটো জুলীয়া মানে এই দ্ৰৱ গুটেইটো জুলীয়া হ'ব। ইয়াত আমি গেছ দিলেও জুলীয়া হ'ব গোটা পদাৰ্থ দিলেও জুলীয়াই হ'ব ঠিক আছে। মানে ইয়াত যোনটো দ্ৰাৱক ই জুলীয়া। তো জুলীয়াৰ লগত যেতিয়া গেছ থাকিব তো ইয়াৰ উদাহৰণ হ'ল পানী ঠিক আছে। পানীত গেছ কিছুমান থাকে মিহলি হৈ থাকে। তো পানী প্লাস গেছ ধৰি লৈছো অক্সিজেন O2 অক্সিজেনক O2 ৰে লিখা হয় না। সেকেন্ডত জুলীয়া তো ইয়াত কি হ'ব পানীৰ লগত আৰু এটা জুলীয়া পদাৰ্থ মিহলি হৈ থাকিব। তো ধৰি লৈছো আমি এলকহল আৰু পানী যেতিয়া মিহলি কৰা হয় সেই গোটেই দ্ৰৱটো জুলীয়াই হৈ থাকিব ঠিক আছে। আৰু 3 নম্বৰটো হৈছে গোটা জুলীয়াৰ লগত গোটা। তো ইয়াৰ উদাহৰণ কি হৈছে পানী প্লাস গ্লুকোজ
গ্লুকোজ বা ইনো আমি যেটো লৈ পেলাই পানীত দি পেলাই খাওঁ হয় নহয় সেই যোনটো ইনো লৈ আহোঁ আমি সেইটো কি হয় গোটা পদাৰ্থ থাকে পাউডাৰৰ নিচিনা হয় নহয় সেইটো যেতিয়া আমি পানীত দি দিওঁ গোটেইটো জুলীয়া হৈ পৰে হয় নহয় তো এইখিনি জুলীয়া দ্ৰৱ আৰু লাষ্ট আমি আহোঁ গোটা দ্ৰৱলৈ মানে ইয়াত যোনটো দ্ৰাৱক থাকিব সেই গোটেইটো গোটাই হৈ থাকিব ইয়াত আমি গেছ দিলেও গোটা হ'ব জুলীয়া পদাৰ্থ দিলেও গোটা হ'ব তো ইয়াৰ উদাহৰণ চাওঁ আমি যেতিয়া গেছীয় গেছ যেতিয়া দিম সেইটো হৈছে পেলেডিয়াম পিডি বুলি লিখা হয় পেলেডিয়ামক এইটো পেলেডিয়াম এইটো এটা মৌল হয় নহয় ধাতু হয় তাত হাইড্ৰোজেন গেছ দিলে H2 হাইড্ৰোজেন গেছ দিলে সেইটো হৈছে এটা গোটা দ্ৰৱ ঠিক আছে আৰু যেতিয়া জুলীয়া পদাৰ্থ দিম আমি গোটাত জুলীয়া দিলে তো ইয়াৰ উদাহৰণ হৈছে সোডিয়ামত মাৰ্কাৰী দিয়া ঠিক আছে এইটো সোডিয়াম এইটো মাৰ্কাৰী আৰু এই দুটা যেতিয়া মিহলি হ'ব তেতিয়া এমালগাম সৃষ্টি হয় মানে ইয়াক এমালগাম বুলি কোৱা হয় যেতিয়া দুটা ধাতু মিক্স হৈ পৰে এইটো এমালগাম ঠিক আছে আৰু যেতিয়া গোটাত আমি গোটা মিহলাও এই যে সোণৰ কিছুমান অলংকাৰ বনোৱা হয় তাত যদি 24 ক্যাৰেট সোণ থাকে যোনটো পিওৰ সোণ তেতিয়াহ'লে সেইটো আমি কটাইৰে কাটিব পাৰোঁ ঠিক আছে তো সেই কাৰণে কি কৰা হয় তাত কিছুমান বেলেগ ধাতু যিখিনি বহুত কঠিন ধাতু সেইখিনি মিহলোৱা হয় আৰু বেছিভাগ সোণ আৰু যোনটো আমাৰ তাম সেইটো দেখিবলৈ প্ৰায় একে হয় সেইকাৰণে সোণত বেছিভাগ তাম মিহলোৱা হয় আৰু তামক কপাৰ বুলি কোৱা হয় আৰু তো সেইটো হ'ল গোটা তো কি হ'ব সোণৰ লগত কি থাকিব তাম বা কপাৰ ঠিক আছে তো এইখিনি আছিলে দ্ৰৱৰ প্ৰকাৰ গেছীয় জুলীয়া আৰু গোটা আৰু ইয়াৰ পৰা কিছুমান বহুত ইম্পৰ্টেণ্ট হয় যিখিনি এনে খুদে উদাহৰণ হিচাপে এক্সামত ঠিক আছে